হেল্ল' গাইজ, মই এতিয়া বনাই আছোঁ মিঠা টেঙা আৰু জ্বলা। এয়া হ'ল এটা আচাৰ। খাবলৈ যিমান মজা, বনাবলৈ ইমান টেষ্টি হয়। এইটো বনাবলৈ ইমান ইজি হয়। এইটো হ'ল জলপাই আৰু কি কয়, এইটো ঔটেঙা বুলি কয়। চবতকৈ ইজি আচাৰ বনোৱা টেকনিক এইটো। ইয়াতে কিন্তু অকণমান মছলা পাতিবিলাক কম দি ইয়াত অলপ জ্বলা আৰু চেনিটো অকণমান বেছি দিব লাগে, নহ'লে ইয়াৰ ঔটেঙা যি টেঙা হয়। মিঠা অকণমান কম হ'লে খাবলৈ ভাল নালাগে, টেঙা বেছি হয় যে, সেইকাৰণে জ্বলা আৰু মিঠাটো অকণমান বেছিকৈ দিব লাগে, তেতিয়াহে খাই টেষ্টি লাগে। দেখাত কেনেকুৱা হৈছে বাৰু, মোৰতো বহুত খাবলৈ মন গৈ আছে। এইটো আপোনালোকে বনাই এবাৰ খাই চাব পাৰে কেনেকুৱা টেষ্টি হয়। ইয়াত বেছি ইনগ্ৰিডিয়েণ্টছো নালাগে, অকণমান হ'লে হৈ যায়। অকণ মিঠাতেল আৰু পাঁচফোৰণ আৰু জ্বলা, নিমখ আৰু চেনি, ইয়াত অলপ মছলা গুড়ি দিব লাগে আৰু চিলি পাউডাৰ অকণমান, হালধি গুড়ি দিলে হৈ যায়। মছলা অকল জিৰাৰ মছলাৰ গুড়াটো অকল দিলে হৈ যায়।